অসমবাসী ৰাইজ তো আজি এটা নতুন এটা আপডেট দিবলৈ আপোনালোকৰ মাজলৈকে আহিলোঁ তো আজি আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যি গড়মাৰীত এখন ডাঙৰ মঞ্চ আয়োজন কৰিছে তো ভাবিছোঁ নহয় হ'বই ভাল আমাৰ ওচৰৰ যিহেতু ফিল্ড হয় আৰু সুন্দৰকৈ আয়োজক কমিটিয়ে সুন্দৰভাৱে প্ৰস্তুতি চলাব আশা কৰোঁ তো ধুনীয়াকৈ মহসমূহ গৈছে আমাৰ তাঁততলাৰ পৰা গোটেইখিনি মহ গৈছে তো মৰিগাঁও ডিষ্ট্ৰিক্টৰ ওচৰতে হয় গড়মাৰীটো আপোনালোকে আহিলে এইখন মানে এই যি ঘগুৱা গড়মাৰী বুলি কয় সেইখন গড়মাৰী আৰু নগাঁও ডিষ্ট্ৰিক্টতো এখন আয়োজন কৰিছে জাজৰিটো আপোনালোকে যদি নগাঁৱৰ পৰা ওচৰ হয়তো জাজৰিটো আপোনালোকে মছজিদ উপভোগ কৰিব যাব পাৰিব তাতো ধুনীয়া ধুনীয়া মহ কেইটামান গৈছে জোতাবৰ কাৰণে তো তাতো এখন ডাঙৰ মছজিদ আয়োজন কৰিছে তো তালৈ আপোনালোকে যাব পাৰিব আৰু গড়মাৰীটো আছে আমাৰ গড়মাৰী মৰিগাঁও ওচৰ হয় যিহেতু আপোনালোকে যেতিয়া মৰিগাঁও ওচৰে পাজৰে হয়তো মৰিগাঁৱলৈ যাব পাৰিব আৰু আমাৰ প্ৰায়ভাগ মোৰ গুচি গৈছে এতিয়া নন্দ ডেকাৰ ঘৰ সৰু মহকেইটা গ'ল আৰু ইছমাইল আলী মহকেইটা গৈছে আৰু গড়মাৰীৰ ওচৰৰ যিকেইটা আছে গোটেইকেইটা গৈছে যিমানখিনি সৰু সুৰা মহ গোটেইখিনি পাই গৈছে গড়মাৰীলৈ গৈছে তো আপোনালোকে সকলোৱে যদি আহে গড়মাৰী মৰিগাঁৱৰ ফালৰ পৰা আহিলে মানে একদম চিধা আপোনালোকে কেতিয়াবা মহেশতামৰ নাম শুনিছে চাগে মহেশতামলৈ আহোঁতে চিধা ঔজাই হৈ পেলাই সোমাই আহিব পাৰিব আৰু জাগিতৰ ফালৰ পৰা আহিলে আপোনালোকে গলচেপা মন্দিৰ এইফালে মানে এইফালে আহিব পাৰিব সেইফালেও পাৰিব এইফালে ৰাস্তা আছে আৰু আপোনালোকে যদি আমাৰ এইফালৰ পৰা যাম বুলি ভাবে মৰিগাঁও বা আমাৰ তাঁততলা গেৰুৱা এইফালৰ পৰা তো আমাৰ এটা শ্বৰ্টকাট ৰাস্তা আছে সকলোৱে জানে আৰু একদম ওচৰ হয় আমাৰ ইয়াৰ পৰা 15-20 কিলোমিটাৰ হ'ব 15 কিলোমিটাৰ হ'ব আমি যাম সোনকালে মই যামেই ইয়াৰ পৰা আপোনালোকক আপডেট দিম আৰু লাইভ আহিব যত্ন কৰিম যদি নেটৱৰ্কটো ভাল থাকে যোৱাকালি অকণ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে কোনোবা সময়ত লাইভ আহিব পৰা নাছিলোঁ তো আহিছোঁ তো যিমানখিনি পাইছোঁ চেষ্টা কৰি গৈ আছোঁ তো আজি আপোনালোকৰ যদি আশা কৰোঁ ভাল ভিডিঅ'সমূহ লাইভো আহি জড়িত ভিডিঅ' কৰিম আৰু লাইভো দিম আৰু যুঁজৰ ভিডিঅ'খিনি মানে স্পেচিয়েলকৈ আজি ধুনীয়াকৈ ভিডিঅ' কৰিম আজি সেইকাৰণে গৈ আছোঁ স্পেচিয়েলকৈ যাতে আপোনালোকক যুঁজৰ ভিডিঅ'সমূহ দেখুৱাব পাওঁ যিহেতু কালি মানে বহুত মানে মানুহৰ বহুত বেছি সমাগম আছিল আৰু তাৰ বাদে বেৰিকেডটো সৰু আছিলে তো আজি আশা কৰোঁ ভালদৰে ভিডিঅ'সমূহ কৰিব পাৰিম একদম ভিতৰত গৈ হ'লে আজি মানে পৰিৱেশটো অকণ ভাল হ'ব যিহেতু আমাৰ গাঁৱৰ ওচৰৰ পৰিৱেশ আৰু ভাল আৰু কালি মানে বহুত ঠাইৰ পৰা মানে একদম মানুহবোৰ গৈছে আৰু তাতে বেৰিকেডটো বহুত সৰু আছিলে যিহেতু আমাৰ বৈদ্যবৰীতে ডাঙৰকৈ দিছিলে বেৰিকেডটো যিটো বৈদ্যবৰীটো আমাৰ অনুষ্ঠিত হৈ থাকে তো তাত সৰু আছিলে তো আজি আশা কৰোঁ ভাল ভিডিঅ'সমূহ দিব পাৰিম আপোনালোকক সকলো মোক গৈছে গড়মাৰীলৈ সকলো আহিব মছজিদ চাবলৈ আহিব তো আপডেটটো দিয়া দেৰি হৈছে তো কাইলৈ আপডেটটো আৰু সোনকালে দিব যত্ন কৰিম তো আজি ইমানতে এৰিছোঁ বাৰু লগ পাম সকলোকে গড়মাৰীত